মই প্ৰফেচনেল এগৰাকী বিউটিচিয়ান আৰু মেকআপ আৰ্টিষ্ট এতিয়া যেহেতু খুব গৰম হৈছে গৰমত স্কিনটো জ্বলিছে বহুত সকলোৰে টেন পৰিছে ভিতৰত থকা সকলো কিছুমানৰ ভিতৰত থাকিলেও পৰে কিছুমানৰ বাহিৰত ওলাই গলেও পৰে ডেইলি ওয়াৰ্কিং লেডিটো ক'বই নালাগে তেওঁলোকৰ ফেসত টেন্ট হয় আৰু ৰ'দলৈ যোৱাৰ লগে লগে কিছুমানে সানস্ক্ৰীন লগাব নোৱাৰাৰ ফলতো পিগমেন্টেশনটো বাঢ়ি যায় ব্লেমিছটো বাঢ়ি যায় স্কিনটো আনইভেন্ট হৈ পৰে তেওঁলোকে তেতিয়া কি ভাবে কি ফেচিয়েল কৰিম কি ফেচিয়েল কৰিলে মোৰ স্কিনটো ভাল হ'ব প্ৰথমে কম আপোনালোকে পাৰ্লাৰলৈ গৈ যিগৰাকী বিউটিচিয়ান থাকে তেওঁলোকৰ ওপৰত এৰি দিব তেওঁলোকে স্কিনটো চাই আপোনালোকৰ স্কিন অনুযায়ী যিটো প্ৰয়োজন হেতুৱে দিব কিয়নো এই সকলো বিউটিচিয়ানে নিজৰ এটা স্তৰ পাবলৈ বহুতখিনি অধ্যয়ন কৰি আহিছে বহুতখিনি কষ্ট কৰি আহিহে এইখিনি পাইছে আৰু তেওঁলোকৰ অভিজ্ঞ এইখিনিৰ ওপৰত আপোনালোকে এৰি দিব যাতে আপোনাৰ স্কিনত কোনটো ফেচিয়েল প্ৰয়োজন হেতু মতে দিব কিন্তু আপোনালোকে জানিবৰ কাৰণে এটা মই ক'ব পাৰো যে গৰমৰ দিনত টেন্টৰ কাৰণে সবতকৈ বেষ্ট হয় স্কিন ব্ৰাইটনিং স্কিন হোৱাইটনিং আৰু যেটো আপোনালোকৰ D10 ফেচিয়েল এটা আছে হেতু কৰাব পাৰে নতুবা সবচে বেষ্ট মই যেটো মই আটাইতকৈ বেছি ভাল পাওঁ সকলো প্ৰবলেমৰ এটাই সলিউশন আপোনাৰ যদি স্কিনত পিগমেন্টেশন হৈছে ব্লেমিছ আহিছে আনইভেন স্কিন টোন হৈছে নতুবা আপোনাৰ স্কিনত ফাইন লাইন আহিছে স্কিনটো অলপ লুজ হৈ গৈছে তেতিয়া আপোনালোকে